এই মুহূৰ্তত দিবলৈ ওলাইছে এটা বিগ ব্ৰেকিং নিউজ। শাৰদীয় দুৰ্গা পূজাৰ প্ৰাক মুহূৰ্তত চিলাপথাৰত ভয়ংকৰ অগ্নিকাণ্ড। পুনৰ জনাইছোঁ, শাৰদীয় দুৰ্গা পূজাৰ প্ৰাক মুহূৰ্তত চিলাপথাৰত ঘটিছে ভয়ংকৰ অগ্নিকাণ্ড। চিলাপথাৰৰ মাজমজিয়াত থকা ফণিটায়ং মাৰ্কেটত সংঘটিত হৈছে এই অগ্নিকাণ্ড। বৰ্তমানলৈকে অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই। কেইবাখনো দোকান জুইত ভস্মীভূত হোৱাৰ লগতে অনিষ্ট হৈছে কেইবা লাখ টকাৰ সামগ্ৰী। শ্বৰ্ট চাৰ্কিটৰ ফলতেই এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে প্ৰত্যক্ষদৰ্শীসকলে। অগ্নিত জাহ গ'ল এখন ফল-মূলৰ দোকানৰ লগতে পাণ তামোলৰ দোকান। দুখনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীৰ তৎপৰতাত জুই নুমুৱাবলৈ সক্ষম হয় আৰু অধিক ক্ষতিৰ পৰা ৰক্ষা পৰে। পুনৰ কৈছোঁ, শাৰদীয় দুৰ্গা পূজাৰ প্ৰাক মুহূৰ্তত চিলাপথাৰত ভয়ংকৰ অগ্নিকাণ্ড। চিলাপথাৰৰ মাজমজিয়াত থকা ফণিটায়ং মাৰ্কেটত সংঘটিত হৈছে অগ্নিকাণ্ড। শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে প্ৰত্যক্ষদৰ্শী ৰাইজে। চিলাপথাৰৰ মাজমজিয়াত থকা ফণিটায়ং মাৰ্কেটত অগ্নিকাণ্ড সংঘটিত হৈছে। হ'বলৈ হৈ আছিলে জানো, আমি জাপ চব লগাই থৈছিলোঁ। এতিয়া ভিতৰৰ পৰা জুইটো দেখাৰ পিছত আমি চবেই হুৰমুৰকৈ দৌৰি আহিলোঁ। দৌৰি আহি এইফালতো মোটামুটি আপোনাৰ খতমেই হ'ল। তাৰপৰা আমাৰ ওচৰত দাদাৰ দোকান আছিলে, তেখেতৰ দোকান বচাবলৈ আমি মালকেইটা বাহিৰলৈ ওলাই থৈ দিলোঁ। কেইখন দোকান জ্বলিলে? দোকান আপোনাৰ দুটামানকৈ গৈছে। দুখন জ্বলিলে। কি দোকান আছিলে? একটা পিছফালতো আপোনাৰ পাণ দোকান আছিলে, আগফালে আপোনাৰ কণী দোকান আৰু ফলৰ দোকান আছিলে। কিমানমান টকাৰ অনুমানিক ক্ষতি হৈছে বুলি ভাবিছে? এইটো আপুনি এতিয়া কেনেকৈ কম, 2-3 লাখমান হৈছে। মোটামুটি বেছিকৈ যাব, কম নহয়। 5 লাখমান 5-6 বেছিকৈ যাব, কম নহয়। মোটামুটি 7:50, 8টা এনেকৈ হ'ব। তাত এতিয়া সন্দেহ শ্বৰ্ট চাৰ্কিট হৈছে নে কেনেকৈ লাগিছে? এইটো আপোনাৰ শ্বৰ্ট চাৰ্কিটে হ'ব লাগে আমাৰ এতিয়া। এতিয়াও মানে কিহৰ পৰা জুই লাগিছে আপোনালোকে গম পোৱা নাই? গম পোৱা নাই। অগ্নি নিৰ্বাপক আপোনাৰ 5 মিনিট ভিতৰে আহি পাইছে সিহঁতি। হয়, সিহঁতি আহি পিনে গোটেই জুই নমাই থৈ পিনে গ'ল আৰু। ঠিক আছে, হ'ব। কেইটা দোকান জ্বলিছে ইয়াত? কেইটা দোকান জ্বলিছে? এটাই দেখিছোঁ, পিছফালে এটা দুটা আৰু কি দোকান আছিলেনো এইকেইটা? কি দোকান আছিলেনো? দেখিছোঁ আছে, কণী আছে, কিবা আছে, বহুত কিবা এনেও মানে হেৰি গেলামালৰ দোকান আছিলে, ফল দোকান, ফল-মূল আৰু কণী। ছাৰ আপোনাৰ শ্বৰ্ট চাৰ্কিট হৈছে নে কিবা? আমি একো গম পোৱা নাই এতিয়ালৈ, কিহৰ আনকি মালিকেও নাজানে। কিহৰ পৰা অগ্নিকাণ্ড হৈছে সেইটো এতিয়ালৈকে গম পোৱা যোৱা নাই। আৰু মালিক আছে বুলিয়ে কৈছিলে, দোকানত বন্ধই কৰা নাই। কেইখন দোকান জ্বলিলে এতিয়া? ডেমেজ হৈছে আৰু। ধেমাজিৰ পৰা সঞ্জয় নাথৰ ৰিপৰ্ট, E24 লাইভ ব্ৰেকিং।